বৃন্দাবনীয়া নামে বস্ত্ৰ অতি মনোহৰ বোৱাইলা প্ৰবন্ধে তাকো শ্ৰীমন্ত শংকৰ বৃন্দাবন মথুৰাৰ যত মানে লীলা কৰিলন্ত পততাত চিত্ৰকত লীলা অসম ভূমিলৈ ঘূৰি আহিব গুৰুজনাৰ অপূৰ্ব সৃষ্টি বৃন্দাবনী বস্ত্ৰ সকলোৱে স্বস্বাক্ষে প্ৰত্যক্ষ কৰিব পাৰিব এই বৃন্দাবনী বস্ত্ৰ বৃন্দাবনী বস্ত্ৰ ঘূৰাই অনাত সন্মতি ব্ৰিটিছ মিউজিয়ামৰ বৃন্দাবনী বস্ত্ৰ ৰাখিবলৈ খানাপাৰাত নিৰ্মাণ হ'ব মিউজিয়াম 18 মাহৰ পিছত পুনৰ বৃন্দাবনী বস্ত্ৰ ঘূৰাই নিব ব্ৰিটিছ মিউজিয়ামে শেহতীয়াকৈ আমাৰ বাবে এটা আনন্দৰ বিষয় যে ব্ৰিটিছ মিউজিয়ামে তেওঁলোকে আমাক এখন পত্ৰ লিখিছে আৰু তেওঁলোকে আমাক কৈছে যে কেইটামান কণ্ডিশ্যন যদি আমি পুৰা কৰিব পাৰোঁ তেতিয়াহ'লে 2027 চনত তেওঁলোকে বৃন্দাবনী বস্ত্ৰখন অসমত 18 মাহৰ কাৰণে অহাৰ বাবে তেওঁলোকে ব্যৱস্থা হাতত ল'ব অসম আৰু অসমীয়াৰ বাবে এয়া এক পৰম সৌভাগ্যৰ কথা 2013 চনতেই ব্ৰিটিছ মিউজিয়ামৰ পৰা বৃন্দাবনী বস্ত্ৰ ঘূৰাই অনাৰ উদ্যোগ লৈছিল অসম চৰকাৰে তেতিয়া সেয়া সম্ভৱ হৈ উঠা নাছিল কিন্তু দ্য ব্ৰিটিছ মিউজিয়াম কৰ্তৃপক্ষই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ 25 এপ্ৰিলত এখন পত্ৰ প্ৰেৰণ কৰিছিল অসমলৈ বৃন্দাবনী বস্ত্ৰ অনাৰ ক্ষেত্ৰত চৰ্ত বান্ধি দিছে ব্ৰিটিছ মিউজিয়ামে 2027 চনত 18 মাহৰ বাবে অসমক দিব বৃন্দাবনী বস্ত্ৰ দ্বিতীয় তেওঁলোকে কৈছে যে এটা নতুন মিউজিয়াম অসমত বনাব লাগিব যিটো মিউজিয়াম বৃন্দাবনী বস্ত্ৰখন ৰাখিব পৰা পৰিৱেশৰ ষ্টেণ্ডাৰ্ডৰ হ'ব লাগিব তাৰ গোটেই ভিতৰৰ যিটো ব্যৱস্থা হ'ব গ্লাছ বা আন ধৰণৰ ব্যৱস্থা হ'ব সেই বস্তুটো বৃন্দাবনী বস্ত্ৰখন আনিলে তাক ৰাখিব পৰা পৰ্যায়ত অৰ্থাৎ ই যাতে কোনো কাৰণে ক্ষতি নহয় তেনেকুৱা আপ টু ডেট এটা সংগ্ৰহালয় আমাৰ চৰকাৰে বনাব লাগিব গুৱাহাটীৰ মিউজিয়াম কলাক্ষেত্ৰ তেওঁলোকে পৰিদৰ্শন কৰি গৈছে আৰু তেওঁলোকে কৈছে যে সেইটো পৰ্যায়ত নহব ষ্টেট অফ আৰ্ট এটা মিউজিয়াম বনাব লাগিব সংবাদমেলত মুখ্যমন্ত্ৰীৰ ঘোষণা নিৰ্মাণ কৰিব লাগিব নতুন মিউজিয়ামৰ বাবে খানাপাৰাত এবিঘা ভূমি আবণ্টন আৰু যদি আমি ষ্টেট অফ আৰ্ট মিউজিয়ামটো আমি বনাব পাৰোঁ তেতিয়াহ'লে তেওঁলোকে কৈছে যে উই আৰ এক্টিভলি ৱৰ্কিং টুৱাৰ্ডছ দ্য লোন অফ দ্য টেক্সটাইল টু বোথ CSMBS ইন মুম্বাই এণ্ড টু আছাম ইন 2027 অৰ্থাৎ আমি যদি মিউজিয়ামটো বনাব পাৰোঁ তেওঁলোক সন্তুষ্ট হয় 2027 চনত ব্ৰিটিছ মিউজিয়ামত থকা বৃন্দাবনী বস্ত্ৰখন আমি অসমত আনিব পাৰিম আৰু এবাৰ যদি ব্ৰিটিছত থকাখন আমি আনিব পাৰোঁ সেইখন যদি তাৰ প্ৰদৰ্শনীটো সুকলমে হৈ যায় তেতিয়াহ'লে আন মিউজিয়ামত থকাও বৃন্দাবনী বস্ত্ৰ অসমত অনাত অসুবিধা নহ'ব ৰাজ্য চৰকাৰে মিউজিয়াম কেনেকৈ বনাম কি বনাম আমাৰ গোটেই তাৰ অভিজ্ঞতাও নাই JSW গ্ৰুপে অসমত এজ এ পাৰ্ট অফ CSR এক্টিভিটি তেওঁলোকে এটা মিউজিয়াম আমাক বনাই দিয়াৰ বাবে প্ৰতিশ্ৰুতি দিছে যে তেওঁলোকে মিউজিয়ামটো বনাব আৰু অসম চৰকাৰক উপহাৰ স্বৰূপে তেখেতসকলে তাক উভতাই দিব they will construct and they will give back to Assam as a gift মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা পত্ৰত দিয়া চৰ্তসমূহ হৈছে অসমক প্ৰদৰ্শনৰ বাবে ধাৰলৈ দিব বৃন্দাবনী বস্ত্ৰ জলবায়ু আৰু নিৰাপত্তা অনুকূল হ'ব লাগিব
অৰ্থাৎ সকলো অনুকূলে থাকিলে অসমীয়া জাতিৰ ভেটি গঢ়োতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি এই বৃন্দাবনী বস্ত্ৰ চাই জীৱন ধন্য কৰিব পাৰিব প্ৰতিজন অসমীয়াই। কেমেৰা পাৰ্চন সঞ্জয় তালুকদাৰৰ সৈতে মনীন্দ্ৰ ডেকাৰ ৰিপৰ্ট DY365।